প্ৰদৰ্শন কৰিছা ইণ্টাৰনেশ্যনেল ছায়েন্স ডেত তাৰ বিষয়ে অকণমান কোৱাচোন বাৰু। গতিকে আমি তাৰ এটা আই ডি প্ৰদৰ্শন কৰিব সহায় দি সহায় দি সমূহক নিয়ন্ত্ৰণ কৰিবলৈ যিটো স্মাৰ্ট হোম তাৰ হ'ল ন? আজি ইণ্টাৰনেশ্যনেল কি বুলি কয় ছায়েন্স ডে। তোমালোকে যে ইণ্টাৰনেশ্যনেল ছায়েন্স ডেত যে প্ৰদৰ্শন কৰিছা দি পাৰেলেক্স মেথড, কোৱাচোন তাৰ বিষয়ে অকণমান। পেৰেলেক্স মেথডৰ সহায়ত এটা ষ্টাৰ আৰু এখন পৃথিৱীখনৰ মাজত দূৰত্বটো নিৰ্ধাৰণ কৰিব পাৰোঁ। পৃথিৱীখন আমি ধৰি লৈছোঁ বৰ্তমান যে এখন পৃথিৱী আছে আৰু এই পৃথিৱীখন নিজৰ কক্ষপথত ঘূৰি আছে। ধৰি লৈছোঁ এতিয়া জানুৱাৰী মাহ, তো আমি এই পৃথিৱীখন এইখিনিত আছে, ইয়াৰ অৱস্থানটো এৰিম আৰু এই জানুৱাৰী মাহত আমি এটা টেলিস্কোপৰ সহায়ত সেই ষ্টাৰটো আমি অবজাৰ্ভ কৰিছোঁ আৰু আমি জানো যে ষ্টাৰৰ পৰা যিডাল ৰে আমি পাম সেই ৰেডাৰ সদায় ষ্ট্ৰেট লাইনত আহিব আৰু তাৰপিছত আমি এই পৃথিৱীখনৰ পৰা এটা অতি বহুত দূৰত থকা ষ্টাৰ পৰ্যবেক্ষণ কৰিছোঁ আৰু যিডাল ৰে আহিছে সেইডালো ষ্ট্ৰেট লাইন আহিছে, কাৰণ পোহৰে সদায় সৰলৰেখাত চলিব। ত' দুডাল ষ্ট্ৰেট লাইনৰ মাজত আমি সদায় এটা এংগুল পাওঁ আৰু এই এংগুলটো আমি ছেক্সটাইন ডিভাইজৰ সহায়ত আমি কেলকুলেট কৰিব পাৰিছোঁ। তাৰপিছত পৃথিৱীখন যিহেতু নিজৰ কক্ষপথত আকাৰত ঘূৰি থাকিব, ছমাহৰ পিছত এই পৃথিৱীখনে এইটো অৱস্থাত পাব আৰু ছমাহৰ পিছত আমি পুনৰ সেই কামটোকে কৰিম, এটা টেলিস্কোপৰ সহায়ত ষ্টাৰটো পৰ্যবেক্ষণ কৰিম, পুনৰ সেই দূৰত থকা ষ্টাৰটো পৰ্যবেক্ষণ কৰিম, দুটাৰ পৰা ষ্টেট লাইন এডাল আহিব আৰু এটা এংগুল ফৰ্ম হ'ব আৰু এংগুলটো পুনৰ সেই তেনেদৰে কেলকুলেট কৰিম। তাৰপিছত আমি যেতিয়া আমি আচলতে দুটা চিত্ৰ মিলাই পেলাই এখন চিত্ৰ বনাম, তেতিয়াহ'লে সেই আকাৰটো এনেকুৱা ধৰণৰ হ'ব আৰু এই ৰেখাডাল আৰু এই ৰেখাডাল পেৰেলেল হ'ব আৰু এই পেৰেলেল ৰেখাডালৰ মাজত এডাল চেদক যাব আৰু এই কোণ দুটা সমান হ'ব, কাৰণ একান্তৰ কোণ হ'ব, এইটো কোণে এই কোণটো আৰু এই কোণটো আৰু এই কোণটো সমান হ'ব। তেতিয়া আমি এই যিটো পেৰেলেক্স কোণ বুলি আমি কোৱা হয়, এই পেৰেলেক্স কোণটো এই কোণ দুটা যোগ কৰি পেলাই উলিয়াই ল'ব পাৰিম। পেৰেলেক্স কোণটো আমি যেতিয়া পাই যাম, তাৰপিছত আমি গম পাম যে পৃথিৱীখন ইলিপ্টিককৈ ঘূৰিব, যিহেতু এইটো এটা চাৰ্কুল আমি ইমাজিন কৰিম আৰু এই চাৰ্কুলটো কেন্দ্ৰটো থাকিব সেই ষ্টাৰটো আৰু যিটো ৰেডিয়াছ হ'ব সেই ষ্টাৰ আৰু পৃথিৱীখনৰ মাজত দূৰত্বটো আৰু এইখন হ'ব আৰ। আৰু আমি জানো যে ছেকশ্যনকে চাৰ্কুলৰ যিটো ফৰ্মুলা আছে তাৰ পৰা আমি ক'ব পাৰোঁ যে ৰেডিয়াছ ইকুৱেল টু থিটা বাই আৰ, আৰু আমি অলৰেডি থিটাটো কেলকুলেট কৰি দিছোঁ আৰু আৰটো আমি জানো এই, সেইকাৰণে আমি এই ৰেডিয়াছটোক আমি গম পাওঁ আৰু ৰেডিয়াছটো গম পোৱাৰ লগে লগে আমি ষ্টাৰ আৰু পৃথিৱীখনৰ মাজত যিটো দূৰত্ব সেইটো গম পাওঁ। পৃথিৱীখন ঘূৰণীয়া নে কি বাৰু? পৃথিৱীখন ডিম্ব আকৃতি মানে গোলকীয় আকৃতি ন? অভেল। পৃথিৱী এই ৰেখা আছে নহয়, দ্ৰাঘিমা ৰেখা কি বুলি কি ৰেখা কেইডাল বাৰু? আৰু দ্ৰাঘিমা ৰেখা কোনটো দিশৰ পৰা কোনটো দিশলৈ থাকে? আৰু অক্ষ ৰেখা দুটা ৰেখা হয় ন, দ্ৰাঘিমা ৰেখা অক্ষ ৰেখা দুটা ৰেখা।